আৰু এফালে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকক ভয় ভাবুকি প্ৰদান ফোনযোগে নিতুমণি শইকীয়াক ভয় ভাবুকি আৰু মানসিক শাস্তি নলবাৰী বিজেপিৰ একাংশ নেতা কৰ্মী জড়িত হৈ আছে এনে কাণ্ডত লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ একাংশ অন্ধভক্তও লিপ্ত হৈছে এই কাৰ্যত আজি দিনৰ প্ৰায় 2 বজাৰ পৰা নিশা 8 বজা পৰ্যন্ত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক বাৰম্বাৰ ফোন কৰি ব্যক্তিগত পৰ্যায়ত আক্ৰমণ অশালীন ভাষা প্ৰয়োগেৰে দাবী ধমকি আৰু ভয় ভাবুকি প্ৰদান এই সকলৰ ভিতৰত নন্দলাল সৰকাৰ আদিত্য বৈশ্য সপলা ৰাজবংশী মেধি বিশাল বৰ্মন কমল বৈশ্য আৰু কৌশিক দাস অন্যতম এই সকলৰ ভিতৰত জনৈক আদিত্য বৈশ্যই নিজকে মন্ত্ৰীৰ আত্মীয় বুলিও উল্লেখ কৰিছিল প্ৰকৃততে নিতুমণি শইকীয়াক ফোনত ভয় ভাবুকি দিয়া লোকসকলৰ এই তালিকাখন আৰু বহুত দীঘলীয়া ইতিমধ্যে আজিৰ অভিমত অনুষ্ঠানৰ যোগেদি নিতুমণি শইকীয়াই সমগ্ৰ বিষয়টো ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ দৃষ্টিগোচৰ কৰিছে যিহেতু ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ গৃহ জিলা নলবাৰীৰ একাংশ দলীয় নেতাকৰ্মীৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ একাংশ অন্ধভক্তই এনে কাণ্ড সংঘটিত কৰিছে আৰু সেয়েহে বিষয়টো তেখেতৰ দৃষ্টিগোচৰ কৰা হ'ল কাৰণ দলীয় নেতাকৰ্মীক সমালোচনা সহ্য কৰিবলৈ আহ্বান জনাইছিল খোদ ৰাজ্যিক সভাপতি গৰাকী আৰু আজি কেইজন লোকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ ফোন কৰিছিল সেই সকল লোকৰ নাম উল্লেখ কৰা আছে এই তালিকাখনত আৰু সেই সকল লোকৰ নাম্বাৰো উল্লেখ কৰা হৈছে আমি পুনৰবাৰ জনাব বিচাৰিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে উল্লেখ কৰিছো যে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকক ভয় ভাবুকি প্ৰদান কৰা হৈছে ফোনযোগে নিতুমণি শইকীয়াক ভয় ভাবুকি আৰু মানসিক হাৰাশাস্তি কৰিছে নলবাৰী বিজেপিৰ একাংশ নেতা কৰ্মী এই কাণ্ডৰে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ একাংশ অন্ধভক্তও এই কাৰ্যত লিপ্ত হৈ আছে আৰু এই সমগ্ৰ যেটো বিষয় সেই বিষয়টো ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ দৃষ্টিগোচৰ কৰিলে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই যিখিনি ইয়াত নলবাৰী জিলাৰ মানুহে আমাক ফোন কৰিছে মই প্ৰত্যেকটো ফোনে ৰেকৰ্ডিং কৰি থৈছো মই দৰকাৰ হলে আপোনাক শুনাব পাৰিম দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ যিহেতু জিলা আপুনি সেইখন জিলাৰ পৰা যেহেতু সভাপতি হৈছে এখন মই তালিকা দেখুৱাইছো আপোনাক এতিয়া আপুনি এখন তালিকা চাই লওক এখন সেইখন তালিকা এখিনি সেইখিনি নাম্বাৰ এখিনি সেইখিনি মানুহৰ নাম যিখিনি মানুহে 2:12 পৰা এতিয়ালৈকে নন ষ্টপ ফোন কৰি এই টকছৰ আগলৈকে জয়ন্ত গোস্বামী সাক্ষী মোক কোনবিলাক কথা কৈ আক্ৰমণ কৰিছে কোনবিলাক কথা কোৱা হৈছে যিবিলাক কথা মই হয়তো শুনাব নোৱাৰিম আপোনালোকক ক'ব নোৱাৰিম এয়া বিজেপিৰ সংস্কাৰ নেকি এই মানুহবিলাকে যিবিলাক ভাষা কৈছে যিবিলাক শব্দ ব্যৱহাৰ কৰিছে যি ধৰণে তেওঁলোকে আক্ৰমণ কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ জিলাৰ মানুহেয়া আৰু পূৰ্বতে কৈছো সেই সকল মানুহে নলবাৰীৰ সুনাম অৰ্জন কৰিছে নলবাৰীৰ মানুহৰ স্বাভিমান সেই পৰ্যায়ৰ নলবাৰীত আমি শিক্ষাৰ নগৰী বুলি বা নলবাৰীৰ যেটো জাতীয়তাবাদ যেটো জাতীয় চেতনা অসমীয়াত্ব আমি সেলুট জনাও আৰু সেই নলবাৰীত এতিয়া জয়ন্ত মল্ল বৰুৱাৰ দিনত বিজেপিত যিখিনি মানুহে আজিৰ দিনটো ফোন কৰিছে প্ৰিয় দৰ্শক মই আপোনালোকক এটোৱে ক'ব বিচাৰো যে সেইখিনি কথা আপোনালোকক ৰাজহুৱাকৈ শুনাব পৰা নহয় শেষৰ ফোনটো অকনমান ভাল কাৰণে মই জয়ন্ত গোস্বামী মীৰাবৰ ঠাকুৰহঁতক শুনাই দিছিল কিন্তু বাকিখিনি মই ক'বও নোৱাৰো আপোনালোকক মই শুনাবও নোৱাৰো আৰু মই দেখুৱাবও নোৱাৰো যদি দিলীপ শইকীয়া ডাঙৰীয়াই বিচাৰে মই সকলো শুনাই দিম এই সকল সেই সকল মানুহ মই সময় পৰ্যন্ত আপোনালোকক কৈ দিব পাৰো কোন কোন সময়ত তেওঁলোকে মোক ফোন কৰিছে কি কথা কৈছে ব্যক্তিগত পৰ্যায়ত এনেকে কি ভয় ভাবুকি এনেকে কি আক্ৰমণ কৰি বিজেপিয়ে নতুন সংস্কাৰ আনিব বিচাৰিছে ব্যক্তিগত পৰ্যায়ত আমাক যি ধৰণে আক্ৰমণ কৰা হৈছে সোশ্যাল মিডিয়াত যিবোৰ ফটো দিয়া হৈছে যিবোৰ কথা কোৱা হৈছে সেই সকল মানুহক মই কওঁ আপোনালোকে ফোন কৰি যিবিলাক কথা কৈছিল তেওঁলোকক কওঁ আপোনালোকৰ নেতা জয়ন্ত মল্ল বৰুৱাৰ দৰে সাগে আপোনালোকৰ চিন্তাৰ কৰবাত দৈন্যতা আছে যিসকলে আজি ফোন কৰি সেই প্ৰশ্নবিলাক আমাক কৰিছে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে ৰাজনীতিবিদ মন্ত্ৰী বিধায়ক হ'বলৈ হলে পঢ়া শুনা নালাগে মেট্ৰিক ফেল হলেও পাৰিব স্বাক্ষৰ কৰিব নাজানিলেও পাৰিব হৈছে তেনেকুৱা বিধায়ক হৈছে তেনেকুৱা মুখ্যমন্ত্ৰী
মেট্ৰিক ফেইল কৰা মানুহ অসমত মুখ্যমন্ত্ৰী হৈছে কিন্তু আপোনালোকে জনাটো উচিত যে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে এজন মেট্ৰিক ফেইল কম্পাৰ্টমেণ্টেল পাছ কৰা এজন মানুহ মুখ্য সম্পাদক হ'ব নোৱাৰে সেইখিনি ন্যূনতম জ্ঞান আপোনালোকৰ থকাৰ দৰকাৰ কোনোবা এমএলএ হ'ব পাৰে অকল চহীটো কৰিলেই হ'ল একো পঢ়িব নাজানে মণিকুমাৰ সুব্বাই অকল স্বাক্ষৰ কৰি পেলাই অসম বিধানসভাত বহুতবাৰ প্ৰতিনিধিত্ব কৰিছে মেট্ৰিক ফেইল কৰা মানুহ অসমত মুখ্যমন্ত্ৰী হৈছে কিন্তু আজিলৈকে কোনো মুখ্য সম্পাদক হ'ব পৰা নাই আপোনালোকে মনত ৰাখিব আজি বাতৰি কাকতৰ সম্পাদকেই কওক টেলিভিছনৰ সম্পাদকেই কওক মেট্ৰিক ফেইল কৰি কোনো কম্পাৰ্টমেণ্টেল পাছ কৰি পেলাই কোনো কেতিয়াও অসমৰ টেলিভিছনত অসমৰ বাতৰি কাকতত সম্পাদক হ'ব নোৱাৰে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে সেইখিনি ন্যূনতম সেই জ্ঞানখিনি একাংশ মানুহৰ থকাটো দৰকাৰ ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিবলৈ গৈ মানুহক ইছ্যু ডাইভাৰ্ট কৰাৰ চেষ্টা নকৰাটো ভাল আমাৰ যিখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নৰ উত্তৰ আমি বিচাৰিছিলোঁ আৰু উত্তৰ দিব নোৱাৰি একো ক'ব নোৱাৰি এটা ব্যক্তিগত পৰ্যায়ত আক্ৰমণ আৰম্ভ হৈছে দিলীপ শইকীয়া ডাঙৰীয়া এয়া আপোনাৰ জিলাৰ মানুহৰ কাম আপুনি সভাপতি এইবিলাক মানুহৰ নাম পৰ্যন্ত মই কৈ দিছোঁ এইবিলাক ফোন নাম্বাৰ এইবিলাক মানুহক আপুনি সোধক এইবিলাক যদি ৬০ লাখ মানুহৰ সদস্যৰ ভিতৰত যদি আপোনালোকৰ এনেকুৱা মানুহ সদস্য হৈছে তেতিয়াহ'লে অসমৰ সমাজ জীৱনৰ কাৰণে ভয়ংকৰ কথা চোৰ ডকাইত দগাবাজ আৰু ভয়ংকৰ ৰূপত যিবিলাক কথা আমি ক'ব নোৱাৰোঁ তেনেকুৱা কথা যদি কৈ সাংবাদিকক ভয় ভাবুকি দম দিবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে আপোনালোকে গণতন্ত্ৰ ৰক্ষাৰ কথা কয় ভাৰতবৰ্ষত অসমৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি আপোনালোকে কি বিলাব বিচাৰিছে কি শিকাব বিচাৰিছে কি সিঁচিব বিচাৰিছে জয়ন্ত মল্ল বৰুৱাৰ এই যিসকল অন্ধভক্ত তেখেতসকলক দিলীপ শইকীয়া মহোদয়ৰ মোৰ এইটোৱেই অনুৰোধ যে বিজেপিৰ ভৱিষ্যত আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে এজন বা দুজন ব্যক্তিয়ে গোটেই দল যদি ধূলিচ্ছাত কৰিব বিচাৰিছে তেনেহ'লে আপুনি কঠোৰ হাতেৰে সেয়া দমন কৰাৰ ব্যৱস্থা কৰক আপোনাৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে ভক্তি আছে আপোনাৰ ব্যক্তিত্ব আপোনাৰ কথা বতৰা আপোনাৰ চাল চলন আপোনাৰ আচৰণ সকলোতে সেই বিজেপিৰ প্ৰকৃত সংস্কৃতি এতিয়াও বিদ্যমান কিন্তু একাংশ মানুহৰ গাত কোনবিলাক গুণ আছে কি দেখিবলৈ পাইছে অসমৰ মানুহে নলবাৰীৰ সেই স্বাভিমানক যিসকলে কুঠাৰঘাত কৰিব বিচাৰিছে যিমানেই প্ৰভাৱশালী প্ৰতিশীল ব্যক্তি নহওক কিয় আমি বিৰোধিতা কৰিম বাকীখিনি বিচাৰ আপোনালোকে কৰিব